নমস্কাৰ বন্ধুসকল, আপোনালোক সকলো ভালে আছে নিশ্চয়। আৰু বতৰৰ লিচু আপোনালোকে নিশ্চয় খাইছে। আৰু এয়া গুৱাহাটীত GS ৰোডত এয়া লিচু আৰু গ্ৰাহকসকলে কিনিছে। আৰু যিহেতু লিচু শেষ হ'ব হৈছে, বতৰৰ ফল আমি বতৰত খোৱাটো খুব দৰকাৰ। আৰু আপোনালোক সকলোৱে জানে যে লিচুত ভিটামিন, খনিজ পদাৰ্থ আৰু এণ্টি অক্সিডেণ্ট পোৱা যায়, যি আমাৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। আপোনালোকে নিশ্চয় জানে। আৰু ছাল বা চুলিৰ বাবেও লিচু অত্যন্ত উপকাৰী। খালি আপোনালোকে মনত ৰাখিব যে খালী পেটত লিচু খোৱাটো অত্যন্ত বেয়া। আপোনালোকে খালী পেটত কেতিয়াও লিচু নাখাব। আৰু গ্ৰাহকসকলে লিচু কিনিছে। আৰু বতৰৰ যিহেতু ফল আমি বতৰত খোৱাটো দৰকাৰ। আৰু লিচু একেবাৰে এয়া শেষ নহয় জানো দাদা? এয়া ক'ৰ লিচু বাৰু? তেজপুৰৰ লিচু ন? আৰু আপোনালোকে মুঠা কিমানত বেচিছে? অঁ হয়, গতিকে GS ৰোডত আছে এয়া লিচু। আপোনালোকে আহিলে GS ৰোডত আপোনালোকে নিশ্চয় পাব। আৰু গ্ৰাহকসকলেও কিনিছে। গতিকে বতৰৰ ফল আমি খোৱাটো খুব দৰকাৰ। দাদা, ইয়াত কেনেকুৱা লিচুত সোৱাদ কেনেকুৱা আৰু কিমান মঙহ আছে? কেতিয়াবা ধৰক গুটিটো বহুত ডাঙৰ, মঙহ নাথাকে, কিন্তু আপোনালোকৰ লিচুত কেনেকুৱা মঙহ আছেনে? আছে ন? হয় 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 হয়। আৰু কেনেকুৱা ব্যৱসায়টো ভাল চলিছেনে? আৰু ইয়াত তেজপুৰৰ লিচু, গতিকে তেজপুৰৰ লিচু বুলি ক'লেতো আমি গোটেই পৃথিৱী বিখ্যাত নহয় জানো? গতিকে আমাৰ অসম চৰকাৰেও এটা উদ্যোগ লৈছে তেজপুৰৰ বা অসমৰ লিচু বাহিৰলৈ যাতে ৰপ্তানি কৰিব পাৰি নহয় জানো? গতিকে এয়া সঁচাকৈ আমাৰ চৰকাৰৰ ফালৰ পৰা এটা খুব সুন্দৰ পদক্ষেপ। আৰু তেজপুৰৰ লিচু বুলি ক'লেতো আৰু কথাই নাই, তুলনাবিহীন নহয় জানো? গতিকে চাওকচোন, বতৰৰ ফল আপোনালোকে নিশ্চয় লিচু খাইছে। আৰু যিসকলে খোৱা নাই তেওঁলোকেও খাব, কাৰণ মই কৈছোঁ যে লিচুত খনিজ পদাৰ্থ থাকে, এণ্টি অক্সিডেণ্ট পোৱা যায়, ভিটামিন থাকে। আৰু লিচু আমাৰ ছাল আৰু চুলিৰ বাবে অত্যন্ত উপকাৰী। কিন্তু আপোনালোকে মনত ৰাখিব যে খালী পেটত কিন্তু লিচু খোৱাটো ভাল নহয়। খালী পেটত যদি আপোনালোকে অধিক পৰিমাণে লিচু খায়, তেতিয়াহ'লে সি আপোনাক ক্ষতি কৰিব পাৰে। গতিকে সেয়া খুব সুন্দৰ, ভাল লাগিছে। খুব বতৰৰ ফল আৰু একেবাৰে শেহতীয়া লিচুখিনি চায়ে খুব ভাল লাগিছে। আৰু আপোনালোকক সেইকাৰণে দেখুৱালোঁ। আৰু মই 3টা মুঠা কিনি ল'লোঁ।